এই মুহূৰ্তত বৰডুমচাবাসীৰ লগতে অসমবাসীক জনাব বিচাৰিছোঁ যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেটা সমষ্টিৰ অন্তৰ্গত মাধৱপুৰ বৰডুমচাৰ ডেইলী বজাৰখন প্ৰতি মঙলবাৰে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰীও কৰিছিল। আৰু এই কাৰ্যকৰীক বৰ্তমান হাল সলনি কৰি মাধৱপুৰ বৰডুমচা বজাৰ সমিতিয়ে মঙলবাৰৰ পৰিৱৰ্তে শুকুৰবাৰে বন্ধ ৰখাৰ সিদ্ধান্ত প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত ব্যৱসায়ী প্ৰতিষ্ঠানসমূহক সহযোগিতা প্ৰদান কৰিবলৈও আহ্বান জনাইছে। সমান্তৰালকৈ আৰক্ষী প্ৰশাসনৰ সহযোগত যান জঁট ৰোধ কৰিবৰ কাৰণে ন' পাৰ্কিঙৰ ব্যৱস্থা কৰিছে। সমান্তৰালকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত মাধৱপুৰ বৰডুমচা বজাৰ সমিতিয়ে এই বৃহৎ ঘোষণা কৰিছে আজি, আৰু এই বৃহৎ ঘোষণাত আচলতে কেনেকুৱা ধৰণৰ কি বক্তব্য আগবঢ়াইছে আমি পোনপটীয়াভাৱে জানিবলৈ বিচাৰিছোঁ। বজাৰ কমিটিৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি বিভিন্ন বিষয়ববীয়াসকল আছে, তেওঁলোকৰ ওচৰলৈ যাওঁ। আজি শুকুৰবাৰ বাদ দি অহা শুকুৰবাৰৰ পৰা আগৰ দৰে বা 28 ফেব্ৰুৱাৰী দিনটোৰ পৰা আগৰ মঙলবাৰৰ দৰেই শুকুৰবাৰ দিনটো বন্ধ ৰখা সিদ্ধান্ত লোৱা হৈছে আৰু সকলো ব্যৱসায়ীসকলক এই সিদ্ধান্ত মানি চলিবলৈ আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ। নমস্কাৰ, আমি মাধৱপুৰ বৰডুমচা বজাৰ সমিতি বৰডুমচা আমাৰ 21 জানুৱাৰী 21 জানুৱাৰী 2024 আমাৰ এটা মিটিং হৈছিলে, যিহেতু আমাৰ বজাৰ কমিটি গঠন কৰা হৈছিলে, পুনৰ গঠন কৰা হৈছিলে। তো সেই মিটিং যিহেতু আমাৰ গোটেইখিনি দোকানীখিনিৰ লগত ৰাজহুৱাভাৱে মিটিংটো হৈছিলে, তাত মঙলবাৰে আপোনাৰ বন্ধটো প্ৰস্তাৱ দিয়া হ'ল। যিহেতু 70% প্লাছ দোকানীখিনিয়ে ক'লে যে আমাৰ মঙলবাৰে লাগে। তো সেই ৰাজহুৱা হিচাপত আমি সেইটো মানি ল'লোঁ আৰু আমাৰ যথেষ্টভাৱে আমাৰ দোকানী বা ৰাইজে আমাক সমৰ্থন দিলে, তাৰ বাবে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি দেখিব পাইছোঁ যে যিহেতু অৰুণাচল ছাইডৰ যোনটো বজাৰ কমিটি আছে বা তেওঁলোকেও মঙলবাৰেহে বন্ধটো কৰে, তো সেই বন্ধ হোৱা দুফালে বন্ধ হোৱাত আমি অলপ অসুবিধা পাইছোঁ, যিহেতু ৰাইজৰ অসুবিধা হৈছে। তো সেই দেখি আমি এক্সিকিউটিভ মিটিং বহিলোঁ, আমাৰ এডভাইজাৰ লগত আমি বহি মেলি আলোচনা কৰিলোঁ। তো তাত আমাৰ সিদ্ধান্ত ওলালে যে আমি মঙলবাৰ বন্ধটো নথৈ আমি শুকুৰবাৰে বন্ধটো দিওঁ। আৰু সেই আমি আজি মিডিয়াৰ আগতে আমি কথাটো প্ৰকাশ কৰিছোঁ, যাতে ৰাইজে অহা শুকুৰবাৰ নহয় জানো, অহা শুকুৰবাৰৰ পৰা 28 ফেব্ৰুৱাৰী 2025 পৰা আমাৰ শুকুৰবাৰে আমি বন্ধ বজাৰ কমিটিৰ পৰা দিয়া হৈছে, যিহেতু ৰাইজৰ সুবিধাৰ কাৰণে। আমাৰ বৰডুমচা বজাৰ কমিটিয়ে প্ৰশাসনৰ লগত আলোচনা মৰ্মে আমাৰ বৰডুমচা বজাৰখন যিহেতু যান বাহনৰ অকণমান অসুবিধা হৈ থাকে, সেইটোকে কিছুমান জেগাত আমাৰ ন' পাৰ্কিং, টু হুইলাৰ এনেকৈ আমাৰ লগাই দিয়া হৈছে। গতিকে এই নিয়মটো যাতে আমাৰ বৰডুমচা ওচৰে পাঁজৰে থকা যিমানখিনি মানে ধৰ ব্যক্তি আছে বা ৰাইজ আছে, সকলোৱে যাতে বজাৰখন কৰিবলৈ আহোঁতে যাতে পাৰ্কিংবিলাক চাই সেইবোৰ জেগাত যাতে গাড়ী বাইকবিলাক ৰাখি বজাৰ সজাৰ কৰে, বা আমাৰ প্ৰত্যেকটো বজাৰ থকা ব্যক্তিবিলাকে যাতে বস্তুটো কৈ দিয়ে যে আমাৰ ইয়াত পাৰ্কিং ব্যৱস্থা এনেকৈ আছে, তাত আপোনালোকে গাড়ী থৈ যাতে বজাৰ কৰে। সেই কথাটো আমি সকলো মানে আমাৰ দোকানীখিনিক মানে আপোনালোকৰ মিডিয়া থ্ৰুৱেদি জনাইছোঁ। লগতে ৰাইজকো এই কথাটো আমি অৱগত কৰাইছোঁ, যাতে আমাৰ বৰডুমচাখন অলপ সুন্দৰ হৈ থাকে, তাকে বজাৰ কমিটিয়ে সিদ্ধান্ত কৰা হৈছে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, লগতে আমাৰ বৰডুমচা এলেকাৰ ব্যৱসায়ী বন্ধুসকল, লগতে ব্যৱসায়ীসকল, আজি আমি এই সংবাদমেলৰ যোগেদি যোৱা জানুৱাৰী মাহৰ 21 তাৰিখে বৰডুমচা ব্যৱসায় সন্থা বা বজাৰ এলেকাৰ সমূহ ৰাজ্যক লৈ এখন ৰাজহুৱা সভা পঞ্চায়ত গৃহত অনুষ্ঠিত হৈছিল। সেই সভাৰ বিভিন্ন যুক্তি তৰ্কৰ মাজেৰে মঙলবাৰ দিনটো বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল। আমি উল্লেখ কৰিব লাগিব যে বৰডুমচা এটা সীমামূৰীয়া বা সীমান্তৱৰ্তী বজাৰ হোৱা হেতুকে অৰুণাচলৰ লাগি থকা সীমাত অৰুণাচল সিপাৰেদি বা অৰুণাচলতো মঙলবাৰ দিনটো বন্ধ ৰখাৰ কাৰণে আৰু আমাৰ বজাৰখনো মঙলবাৰ বন্ধ হোৱাৰ কাৰণে ৰাইজৰ যথেষ্ট সমস্যাৰ আমি উমান পাইছোঁ, বহু কষ্ট উপভোগ কৰিবলগীয়া হৈছে। সেই হেতুকে আমি মাধৱপুৰ বৰডুমচা বজাৰ সমিতি এইখিনি কথা উপলব্ধি কৰি আমাৰ অঞ্চলৰ ৰাইজৰ যাতে সুবিধা হয়, তাক লক্ষ্য কৰি যোৱা 18 ফেব্ৰুৱাৰী 2025 দিনা এখন কাৰ্যনিৰ্বাহক বহি আমি আলোচনা কৰি মঙলবাৰ বন্ধ দিনটো
শুকুৰবাৰলৈ স্থানান্তৰিত কৰা হ'ল বা শুকুৰবাৰলৈ ৰখা হৈছে। সেয়েহে আজি শুকুৰবাৰ বাদ দি অহা শুকুৰবাৰৰ পৰা আগৰ দৰে বা 28 ফেব্ৰুৱাৰী দিনটোৰ পৰা আগৰ মঙলবাৰৰ দৰেই শুকুৰবাৰ দিনটো বন্ধ ৰখা সিদ্ধান্ত লোৱা হৈছে আৰু সকলো ব্যৱসায়ীসকলক এই সিদ্ধান্ত মানি চলিবলৈ আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ। নমস্কাৰ। ইয়াৰ দ্বাৰা সমূহ বৰডুমচাবাসীৰ ৰাইজক আমি বজাৰ কমিটিৰ পৰা এটা অনুৰোধ কৰা হৈছে যে যিহেতু আমাৰ বন্ধ সাপ্তাহিক যিটো আমাৰ বন্ধ হয় মঙলবাৰৰ পৰিৱৰ্তে আমাৰ শুকুৰবাৰলৈ আমাৰ কৰা হৈছে, মোৰ উপৰোক্ত বক্তাই যিহেতু আপোনালোকক জনালেই। আৰু ইয়াৰ লগতে সামঞ্জস্য ৰাখি মই আপোনাক এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ বৰডুমচাৰ ঠাইখন যিহেতু বহুত সৰু আৰু ইয়াত বাছ ৰখোৱা স্থানৰ পৰা আদি কৰি বহুত জেগাবোৰ মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ আছে দেখিছোঁ আমি। গতিকে আমি ৰাইজক এটা অনুৰোধ কৰোঁ যে আপোনালোকে মানে যিমান জাবৰ জোঁথৰ পেলোৱা জেগাবোৰ এটা আমাৰ বজাৰ কমিটিৰ লগতে সিদ্ধান্ত কৰি এটা নিৰ্দিষ্ট জেগাত আমি ঠিক কৰাম, তাত আপোনালোকে পেলোৱাৰ ব্যৱস্থা কৰক। আৰু গোটেই ঠাইডোখৰ যিহেতু আমাৰ নিজৰ, গতিকে সেই ঠাইডোখৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য।